হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম এক্সপ্ৰেছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। PM কিষাণ 17 নং কিস্তিৰ ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে বন্ধুসকল। 20 জুনৰ আগতে এইটো কাম কৰিব লাগিব, নহ'লে নোসোমাব আপোনালোকৰ একাউণ্টত PM কিষাণৰ ধন। 20 জুনৰ আগতে কি কৰিব লাগিব, আৰু যদি নতুনকৈ এপ্লাই কৰিছে সেইসকলেও কৰিব লাগিব, আগত যিসকলে পাইছে সেইসকলেও কৰিব লাগিব, নহ'লে 17 নং কিস্তিৰ পইচা আপোনালোকে নাপাব। আৰু যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে কেনেকৈ এপ্লাই কৰিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। কি কৰিব লাগিব, কি কৰিলে আপোনালোকে PM কিষাণৰ 17 নং কিস্তিটো লাভ কৰিব, আৰু কেনেকৈ এপ্লাই কৰিব নতুনকৈ যিসকলে বৰ্তমান পাই থকা নাই। ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, ইয়াৰ কাৰণে আপোনালোকে যিসকলে KYC কৰা নাই এতিয়ালৈকে আপোনালোকে KYC কৰিব লাগিব, তেতিয়াহে পইচাটো সোমাব। যিটো 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ল বন্ধুসকল, আপোনালোকে নিশ্চয় জানে। ভিডিঅ' যদি চাইছে, আপোনালোকে যদি ভিডিঅ' চোৱা নাই, ৰিলিজ কৰি দিয়া ভিডিঅ' মই চেনেলত দি থোৱা আছে, আপোনালোকে চাই ল'ব কি তাৰিখে ৰিলিজ কৰি দিয়া হ'ল, কিমান মানুহক ৰিলিজ কৰি দিয়া হ'ল পইচাটো। আপোনালোকে চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাই ল'ব। আৰু চাওক আপোনালোকে 5 জুনৰ পৰা 20 জুন, 20 জুনৰ ভিতৰত আপোনালোকে KYC কৰিব লাগিব। 5 তাৰিখৰ পৰা 5 জুনৰ পৰা 20 জুনৰ ভিতৰত, যিহেতু বন্ধুসকল আজি 13 তাৰিখ হৈ গ'ল, আপোনালোকে সোনকালে KYC কৰি ল'ব। যিসকলে কৰা নাই KYC অতি সোনকালে কৰি ল'ব। দেখিছে আপোনালোকে গেট ইয়ৰ KYC ডান টু এভেইলেবল দ্য বেনিফিটছ অফ PM কিষাণ। KYC কৰিবলৈ হ'লে আপোনালোকে ওচৰৰ CSC চেণ্টাৰ ভিজিট কৰিব। CSC চেণ্টাৰত আপোনালোকে গৈ পেলাই কৰি ল'ব KYC। 5 তাৰিখৰ পৰা 5 জুনৰ পৰা 20 জুনৰ ভিতৰত ডেট দিয়া হৈছে। লাষ্ট ডেট 20 তাৰিখ, যিহেতু আপোনালোকে 20 তাৰিখৰ আগত কৰি ল'ব, নহ'লে আপোনালোকৰ পইচাটো নোসোমাব। আৰু এইসকলে এইটো নাভাবিব যে আমি পইচাটো পাইছোঁ, KYC কৰিব নালাগে। আপোনালোকে যদি KYC কৰিবলগীয়া হয় আপোনালোকে এবাৰ সুধি ল'ব, নহ'লে 17 নং কিস্তি আপোনালোকে নাপাব। যিসকলে পাই আছে, বহুতে পাই থকা মানুহে বন্ধুসকল পোৱা নাই, সোমোৱা নাই। যিহেতু 15 নম্বৰ কিস্তি পাইছিলে, 16 নম্বৰ কিস্তি বহুতৰ সোমোৱা নাছিলে। KYC কৰাৰ পিছতহে সোমাইছে বন্ধুসকল, সেইকাৰণে KYC আপোনালোকে কৰি ল'ব অতি সোনকালে। 20 জুন লাষ্ট ডেট আছে, 20 জুনৰ আগতে আপোনালোকে KYC কৰি কমপ্লিট কৰিব। দেখিছে আপোনালোকে ইয়াত লিখাও আছে গেট ইয়ৰ KYC ডান টু এভেইল দ্য বেনিফিটছ অফ PM কিষাণ। KYC কৰিলেহে মানে PM কিষাণৰ বেনিফিটছ আপোনালোকে পাব। আৰু বন্ধুসকল 8,000 লাভ কৰিব সেইসকলে যিসকলৰ পেণ্ডিং হৈ আছে। আপোনালোকে জানে 16 নং কিস্তিটো যেতিয়া দিছে, বহুতে 32,000 টকালৈকে 32,000লৈকে লাভ কৰিছে, কাৰণ পেণ্ডিং আছিলে বহুতখিনি পইচা। আৰু 8,000 সেইসকলে পাব বন্ধুসকল, যাৰ 4টা কিস্তি পেণ্ডিং হৈ আছে, সেইসকলে 8,000 টকালৈকে লাভ কৰিব। সেইকাৰণে আপোনালোকে KYC কৰি লওক। আৰু আধাৰ লিংক যদি নাই আপোনালোকে আধাৰ লিংকো কৰি ল'ব অতি সোনকালে, আপডেটটো কৰি ল'ব আধাৰ লিংকৰ। এইখিনি আপোনালোকে কমপ্লিট কৰিব 20 তাৰিখৰ আগত, তেতিয়াহে 17 নং কিস্তি সোমোৱাই দিয়া হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাব, খালি ৰিলিজ কৰি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইটযোগে জনাইছিলে বন্ধুসকল। মই ভিডিঅ' বনাই থোৱা আছে, টুইটযোগে কি জনালে আপোনালোকে ভিডিঅ'টো চাব, চেনেলটো ভিজিট কৰি পেলাই। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যিসকলে PM কিষাণ পাই আছে বা যিসকলে এপ্লাই কৰিছে। আৰু এপ্লাই কেনেকৈ কৰিব, যদি আপোনালোকে নতুন হয়, কোনোবা এপ্লাই কৰিবলগীয়া হয়, কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ চেনেলত বন্ধুসকল দি থোৱা আছে, আমাৰ চেনেলত দি থোৱা আছে বন্ধুসকল, কেনেকৈ এপ্লাই কৰিব PM কিষাণৰ কাৰণে। নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ এগ্ৰিকালচাৰ অফিচৰ পৰা ফোন আহিব, আপোনালোকক মাতিব। তেতিয়া অফলাইন ফৰ্ম আপোনালোকে জমা দিব লাগিব, আগতে অনলাইন কৰি ল'ব। তাৰপিছত আপোনালোকে ফোন কৰিলে অফলাইন ফৰ্ম জমা দিব লাগিব। তাত জমা দিয়াৰ পিছত আপোনালোকৰ একাউণ্ট নম্বৰ লোৱা হ'ব, তাৰপিছত একাউণ্টত পইচাটো সোমোৱাই দিয়া হ'ব। সেইকাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু চেনেলটো ভিজিট কৰি চাই ল'ব কেনেকৈ এপ্লাই কৰে PM কিষাণৰ। যদি আপোনালোকে নোৱাৰে বা বিচাৰি নাপায় ভিডিঅ'টো, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। মই আকৌ এটা ভিডিঅ' পৰৱৰ্তীত বনাই দিম, কেনেকৈ আপোনালোকে PM কিষাণৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু 20 জুনৰ আগতে আপোনালোকে KYC কৰি ল'ব। ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।